এইকেইটা কুকুৰ মেকুৰীহে কাজিয়া লাগি থাকিব ভাল হৈ থাকিব এহেঁতৰ মাজত তই সোমাই নিজে মিছামিছি বেয়া হৈ নলবি ঐ চেলেকো তাক কুকুৰ মেকুৰী বুলি ক'বলৈ আহিছ চাই চিতি কথা কবি ইয়াকে ঘুচাই মোক ভাঙি দিম নহ'লে মই হ'ব মনে মনে থাকা তহঁতেও কাজিয়া লাগি থাক পাই মই একো ধৰিবই নোৱাৰো হ'ব এনেও হস্পিটেলত চিট নাইকিয়া হৈ আছে চব তই ঘুচিয়া পেচেণ্টেই ভৰ্তি হৈ আছে আকৌ মোক ঘুচিয়াই নাকটো ভাঙিব নালাগে দে ঐ গৰুহঁত কিহৰ হুলস্থুল লগাই আছ এইখন কি মাছৰ বজাৰ বুলি ভাবিছ নেকি মাছ বজাৰত হুলস্থুল লগোৱা দি লগাই আছ যে চুপ গুড মৰ্ণিং এভৰিৱান গুড মৰ্ণিং কি হ'ল আজি ক্লাছৰুম খালী দেখোন বাকীবিলাক কলৈ গ'ল বা এই কি ক'ব ছাৰ আজি আপুনি কেলে ৰচনা মুখস্থ কৰি আনিবলৈ দিয়া নাছিলে জানো তাৰ ভয়তে এইবিলাক অহা নাই চাগে কাইলৈ আহিলে ইহঁতক একদম পিকাপ চেলাই বেগ দিব ছাৰ হ'ব নহাবিলাক নাই বাৰু অহাকেইটাই মুখস্থ কৰিলি নে পিছে কৰিলো ছাৰ মুখস্থ কৰাকে কৰা নাই হ'লেও কৰিলো ছাৰ কি মুখস্থ কৰাকে কৰা নাই কৰিলো ছাৰ কেনেকুৱা মুখস্থ কৰিলি তই সেইটো আৰু তহঁত কি হ'ল একো নাই মতা যে মই কৰিলো ছাৰ মই কৰিবলৈ নহ'ল ছাৰ মানে মোৰ কালি একদম গাটো বেয়া আছিলে পেট বিষ জ্বৰ মাথা বিষ ঢেৰ বেমাৰে পালে সেইটো কাৰণে মই মুখস্থ কৰিব নোৱাৰিলো ছাৰ তথাপিতো মই বাকীবিলাকৰ গতে ক্লাছলৈ নহাকে নাই অহা আহিছো সঁচা সঁচিকে বেমাৰে পালে নে ৰাতি চিৰিয়েলে পালে নহয় ছাৰ সঁচা সঁচি বেমাৰে পাইছিলে হ'ব এইবিলাক তহঁতৰ পুৰণা বেমাৰহে আৰু এতিয়া পিছে প্ৰথমে কোনে ৰচনা গাই শুনোৱাবি ছাৰ হেৰি হাতে পাছে 12 কৰি প্ৰথমে ময়ে ৰচনাখন গাই শুনোৱা বুলি ভাবিছো নে কি কয় ছাৰ আশে পাছে 13 কৰি তেতিয়াহ'লে গা আৰু নমস্কাৰ মোৰ নাম শ্ৰীমান ৰমেন তামুলী মই আপোনালোকৰ আগত হাতীৰ বিষয়ে এখনি ৰচনা বৰ্ণনা কৰিবলৈ লৈছো যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু ছাৰে ভুল হোৱাডোখৰ শুধৰাই লৈ নম্বৰ দিব বুলি আশা কৰিলো এই তামোলৰ পিতেক তামুলী তই তোৰ মতে গালে নহ'ব নহয় মই কম মই যিহৰ ওপৰত ৰচনা ক'বলৈ কম তহঁতি তাৰ ওপৰতহে ৰচনা ক'ব পাৰিবি আৰু তাৰ পৰা নহয় ইয়ালৈ আহ সৰ্বনাশ হ'বচোন কৃষ্ণ বচাবা আৰু এই নলগা জেঙত লগা কি মুখৰ ভিতৰতে ভুৰ ভুৰাই আছ বেগেটা হেৰি ছাৰ গৈছো মানে ছাৰ প্ৰথমে মই নেগাও নেকি মই এছাৰি আনিমগৈ নে তই নিজেই আহিবি গৈছো ৰ'বহে ছাৰ বৰ আমনিখন কৰে আপুনি ইয়াতে ক'লেও হয় হয়নে কওক ছাৰ মই গাবলৈ ৰেডি ৰেডি হ'লি নেকি তই এতিয়া আমাৰ পোহনীয়া এটা কুকুৰৰ ওপৰত ভিত্তি কৰি এখন ৰচনা মোক গাই শুনা হেৰি মানে ছাৰ হাতীৰ ওপৰত কোৱাহেঁতেন ভাল আছিলে নেকি মানে বন্য হস্তি যে বনৰীয়া জীৱ জন্তুৰ ওপৰত দুষাৰ ক'বলৈ পালে মোৰো ভাল লাগিলহেঁতেন নহয় তোৰ মতে নচলিব মোৰ মতে ক'ব লাগিব একেহে বনৰীয়া জন্তু ঘৰচীয়া জন্তুৱেই বনৰীয়া জন্তুৰ ওপৰত যদি তোৰ দুষাৰ ক'বলৈ ভাল লাগে তেতিয়াহ'লে সেই ঘৰচীয়া জন্তুৰ ওপৰতো দুষাৰ ক'বলৈ ভাল লাগিব একো নহয় ক বাবা ক হ'ব কৈছো তেতিয়া ছাৰ নমস্কাৰ মোৰ নাম ৰমেন তামুলী মই আজি আপোনালোকৰ আগত ঘৰচীয়া কুকুৰৰ বিষয়ে এখনি ৰচনা গাবলৈ লৈছো যদি কিবা ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব আৰু কিবা ভুল হ'লে ভুলডোখৰ শুধৰাই দি ছাৰেও নম্বৰটো দিব বুলি আশা কৰি আপোনালোকৰ আগত গাবলৈ লৈছো কুকুৰ এবিধ অতি প্ৰকাণ্ড জন্তুৰ ভিতৰত আটাইতকৈ ডাঙৰ জন্তু কুকুৰৰ দুটা দীঘল বগা দাঁত থাকে কুকুৰক বহুত জ্ঞানী বুলি কোৱা হয় কুকুৰ সদায় মানুহতকৈ বেছি জ্ঞানী বনৰীয়া কুকুৰে লোকৰ বাৰীত কলগছ শাক পাচলি আদি ভাঙি চিঙি খাই ফুৰে আৰু ঘৰচীয়া কুকুৰে মানুহৰ ঘৰত কলগছ চলগছ ভাঙি নাখায় আৰু অন্যায় নকৰে কি হ'ল ছাৰ ভাগৰ লাগিছে নেকি দেখিছ তহঁত নাখায় ছাৰে কিমান মন দি শুনিছে কেনেকুৱা ধুনীয়া কৈছে আকৌ মই ঘৰচীয়া কুকুৰক মানুহে ডাঙৰ কুণ্ডা টানিবলৈ লগায় আৰু সেই কুণ্ডা টনাৰ পইচা মানুহৰ পকেটত সোমোৱায় বিশেষকৈ পাহাৰীয়া এলেকাত ঘৰচীয়া কুকুৰক বেছিকৈ কামত লগোৱা হয় চুপ থাক বুলি কৈছে চুপ মনে থাক ইমান ডাঙৰকে চিঞৰ মাৰি উঠিলে কি হ'ল আকৌ ছাৰ একদম তই একো নেমাতিবি মনে জেগাত বহি থাক কৈছো বহি থাক মোৰ মাথাটো আৰু গৰম নকৰিবি হ'ব ছাৰ এইটো কথাকে লাহেকে ক'লেও হয় যিমানহে জোৰকে চিঞৰি দিছে মোৰ কিবা হাৰ্টটোৱে ধিপিং কৰি গ'লগৈ ছাৰ মোৰ হিচাপত জন্তু মানে কুকুৰৰ ওপৰত ঘৰচীয়া জন্তুৰ ওপৰত ক'ব নাজানিলে নেকি এই কথা ক'বলৈ আহিছ তই ছাৰে একো কোৱা নাই হৈছে নহৈছে তই বেছি উস্তাদি দেখুৱাইছ নেকি চুপ থাক বুলি কৈছে চুপ থাক চব মনে থাক মই যি কথা শুনিবি তহঁতি একো মাত নেমাতিবি চুপ বহি থাক নহ'লে এতিয়া মই এছাৰিহে আনিমগৈ আৰু এহেঁতি অলপ বেছিয়ে ছাৰ বয়সতকৈ কথা অলপ বেছি কোৱা যেন লাগে এহেঁতক এছাৰিডাল আনি দুচাত টিকা চেলাই দিব লাগে ছাৰ তইও মনে থাক এই পিনা ৰচনা গাবলৈ এই পিনা বেগ এটা আহিলো ছাৰ এতিয়া মই কিহৰ ওপৰত গাব লাগিব আপুনি ক'লেই হ'ল আৰু মহাশয় আপুনি এনেই কিহৰ ওপৰত আজি ৰচনাখন গাম বুলি ভাবিছে ছাৰ মই আজি গৰুৰ ওপৰত এখন ৰচনা আপোনালোকৰ আগত দাঙি ধৰিম বুলি ভাবিছো কেনে হ'ব ছাৰ বঢ়িয়া হ'ব কিন্তু এটা কথা নহয় মহাশয় আপুনি গৰুৰ ওপৰত নহয় আপুনি আজি ছাগলীৰ ওপৰত এখন ৰচনা আমাৰ সকলোৰে আগত দাঙি ধৰিব লাগে আৰু এটা কথা আপুনি ৰচনাখন গোৱাৰ আগতে হাউতকে মই অফিচৰ পৰা আহি লওঁ ঠিক আছে ছাৰ গৈ আহক তাৰপিছত মই গাই শুনুৱাই দিম ঐ তামুলী তই ইমান পটাপট ইমান ধুনীয়াকে কেনেকে ৰচনাখন গাই দিলি তইতো হাতীৰ ওপৰতহে মুখস্থ কৰি আহিছিলি মোক কৈছে এতিয়া ছাগলীৰ ওপৰত মইতো গৰুৰ ৰচনাহে মুখস্থ কৰি আহিছিলো মোক শিকাই দে না ভাই তই কেনেকে গালি টেলেণ্ট লাগিব এনেই ৰচনা গোৱা ইমান সাধাৰণ কথা নহয় মই কি কৰিলো জানানে মইতো হাতীৰহে মুখস্থ কৰি আহিছিলো মোক কৈ দিলে কুকুৰৰ গাবলৈ মই কুকুৰৰ জেগাত চব হাতী লগাই দিলো নহয় হাতীৰ জেগাত চব কুকুৰ লগাই দিলো গতিকে তই এতিয়া গৰুৰ ৰচনাহে মুখস্থ কৰি আহিছ সেই গৰুৰ জেগাত ছাগলী লগাই দিবি বাছ ৰচনা হৈ গ'ল কি টেনচন ল'ব লাগে বে কাহিনী সেইটোহে মানে বেৰা সেইটোনো কিবা নোৱাৰা কথা নে এই চুটকি কৰি দিম দেই মই আহি গ'লো এতিয়া গাব পাৰ
অ'কে ছাৰ ময়ো তেতিয়া ৰেডি আপুনি শুনিবলৈ ৰেডি নে মই গাবলৈ ৰেডি অঁ হ'ব গা মই শুনিবলৈ ৰেডি হৈ আছোঁ। নমস্কাৰ মোৰ নাম শ্ৰীমান বজেন গগৈ মই আপোনালোকৰ আগত আজি ছাগলীৰ ওপৰত এখন ৰচনা দাঙি ধৰিবলৈ লৈছোঁ। যদি ইয়াতে কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। ছাগলী এবিধ ঘৰুৱা পোহনীয়া জন্তু। ছাগলী ঠেং 4টা, নেগু এডাল, কাণ 2খন, চকু 2টা, নাক এটা থাকে। ছাগলীয়ে বছৰত এটাকৈ পোৱালি দিয়ে। ছাগলীৰ গু ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হোৱাৰ লগতে ছাগলীৰ গু শস্যত দিলে অধিক ফল পোৱা যায় বুলি আমি কিতাপত পঢ়িবলৈ পাইছোঁ। এজনী ক্ষীৰতী ছাগলী থাকিলে দিনটোত 4ৰ পৰা 5 লিটাৰ গাখীৰ বিকিব পৰা যায় আৰু সেই গাখীৰ বিকা টকাৰে আমাবিলাকৰ নিচিনা সৰু সৰু কণ মইনা মাইনীক মাক বাপেকে পঢ়া শুনাৰ লগতে অন্যান্য খৰচ বহন দিবলৈ সক্ষম হয়। গতিকে আমি সকলোৱে প্ৰত্যেকৰ ঘৰে ঘৰে একোজনী ভাল ক্ষীৰতী ছাগলী পোহাটো যুক্তিপূৰ্ণ বুলি মই ভাবোঁ। ঐ ছাৰ কি হ'ল আকৌ আপোনাৰ? মোৰ ৰচনাখন গাই হোৱাই নাই আৰু এডোখৰ আছেই আপুনি শুনিব লাগিব ছাৰ। গোটেই ৰচনাখন মই ইমান ধুনীয়াকৈ মুখস্থ কৰি আনিছোঁ। কালি মই ৰাতি 12টা বজালৈকে পঢ়ি মুখস্থ কৰিছোঁ। আপুনি আজি নুশুনিলে নহ'ব নহয়। কি হ'ল ছাৰ? উঠক বেগেত উঠক সোনকালে শুনিব লাগে মোৰ ৰচনাখন। নহ'লে কালি মই ৰাতি 12টালৈকে পঢ়াখিনি এনেই অথলে যাব ছাৰ। ঘেণ্টা নাখাই ছাৰ বেহুচ হ'ল হ'ব পাৰে। তোৰ ৰচনা শুনিয়ে ছাৰ বেহুচ হ'ল নে কি বাৰু? জাহা তাহা যেতিয়াই তেতিয়াই ফাল্টু কথা বকি নাথাকিবি দেই। ছাৰৰ মিৰ্গি বেমাৰ আছে হ'ব পাৰে। ইমান ধুনীয়া ৰচনা গাই আছোঁ। আধা গাইছিলোহে ৰচনাখন ভালকৈ শুনিবলৈ নাপালে। ছাৰ বেহুচ। বল সকলোৱে ছাৰক ডক্টৰৰ ঘৰলৈ লৈ যাম বল। বল বুজিছ আমি সকলোৱে ধৰি ছাৰক ডক্টৰৰ ঘৰলৈ লৈ যাম বল। হেল্ল' বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ সকলো নতুন ভিডিঅ' আপুনি নটিফিকেশ্যন হিচাপে পোনপ্ৰথমে পাব। বাই